নমস্কাৰ বন্ধুসকল, এইটো আমাৰ ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনছৰ পাৰ্ট 2 ভিডিঅ' হৈ গ'ল। ফাৰ্ষ্ট পাৰ্ট যোনটো আছিলে তাতে আমি আমাৰ বেচিক যিমানখিনি আছিলে ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনছৰ বেচিক যিমানখিনি লাগিছিলে সেইখিনি আমি অলৰেডি শিকিলোঁ। তাৰ লগতে আমি কি কৰিলোঁ, কিছুমান ইউনিফৰ্ম ৰেচিঅ'ৰ বিষয়ে বস্তুখিনি শিকিলোঁ, কেনেকৈ তাৰে অংক কিছুমান আমি চালোঁ, কেনেকৈ অংক কিছুমান আমি ছল্ভ কৰিব পাৰোঁ। চ' এইটো পাৰ্টত আমি আকৌ আমাৰ কিছুমান নিউমেৰিকেলছ বা যিমানখিনি টাইপ বা ভেৰিয়েন্স অফ নিউমেৰিকেলছ আহিব আমাৰ এক্সামবিলাকত, চ' সেইবোৰ আমি ডিছকাছ কৰিম। চ' প্ৰথমতে এইটো এটা টাইপ হয়, এনেকুৱা এটা টাইপৰ অংক আমাৰ মেক্সিমাম কুৱেশ্যনছত আমি দেখা পাওঁ। ঠিক আছে, চ' এইটো আমাৰ ছাপ'জ আমি টাইপ 1 বুলিয়ে ধৰি লৈছোঁ। এইটো আপোনাৰ টাইপ 1 বুলি মই নিজে নাম এটা দি লৈছোঁ। টাইপ 1ৰ কিছুমান অংক থাকে যোনবিলাক আমাৰ এক্সামবিলাকত আমি দেখা পাওঁ। ঠিক আছে, কুৱেশ্যনটো পঢ়োঁ। 2 numbers are in the ratio 7:13. দুটা নাম্বাৰ দিয়া আছে। ঠিক আছে, দুটা নাম্বাৰ আছে। ছাপ'জ এটা নাম্বাৰ আমি এক্স বুলি ধৰিলোঁ আৰু এটা নাম্বাৰ আপোনাৰ ৱাই বুলি ধৰিলোঁ। ঠিক আছে, এতিয়া এই দুটা নাম্বাৰৰ ৰেচিঅ' কিহত আছে? 7:13 বুলি কোৱা আছে। এই দুটা নাম্বাৰৰ ৰেচিঅ' কি দিয়া আছে? 7:13। নেক্সট কৈছে যে when 24 is added in each number, মানে যেতিয়া আপোনাৰ 24 এই দুইটা নম্বৰত এড কৰি দিয়া বুলি কৈছে। ঠিক আছে, 24 দুইটা নম্বৰত এড কৰি দিয়া বুলি কৈছে, তেতিয়া নতুন যোনটো ৰেচিঅ' হৈ যায়, দ্য ৰেচিঅ' বিকামছ 11:17। 24 যেতিয়া আমি এড কৰি দিলোঁ, তেতিয়া নতুন ৰেচিঅ'টো কিমান পালোঁ আমি? 11:17 পালোঁ। ঠিক আছে, এইটো আপোনাৰ আগৰ ৰেচিঅ' আছিলে। যেতিয়া আমি 24 আমি এড কৰি দিলোঁ, তেতিয়া আমি এটা নতুন ৰেচিঅ' নিউ ৰেচিঅ' এটা পাই গ'লোঁ, সেইটো হৈছে 11:17। সুধিছে কি? ফাইণ্ড দ্য ডিফাৰেঞ্চ বিটুইন both the initial numbers. ইনিচিয়েল মানে কোনটো আছিলে? এইটো ওল্ড যোনটো আছিলে সেইটো আপোনাৰ ইনিচিয়েল আছিলে। ঠিক আছে, এতিয়া আপোনাৰ এই দুটাৰ মাজত আপোনাৰ ইনিচিয়েল আৰু এই দুটাৰ মাজত আপোনাৰ ডিফাৰেঞ্চটো সুধিছে। ঠিক আছে, এতিয়া আপুনি যদি চাই যে প্ৰথমতে যোনটো এক্স আছিলে, হা, এক্সত 7 পাৰ্ট আছিলে। 7 পাৰ্টত আপুনি 24 এড কৰাৰ পিছত কিমান পাৰ্ট আহি গ'ল? 11 পাৰ্ট আহি গ'ল। তাৰ মানে আপুনি এড কিমান পাৰ্ট কৰিলে ইয়াতে? ইয়াতে যদি চাই আপুনি, ইয়াতে 4 পাৰ্ট এড কৰিলে, 7 + 4 কৰিলে আপুনি 11 পাব। ঠিক আছে, এইটো চাইডে চাওক, ৱাইট কি হ'ল? 13 পাৰ্ট আছিলে। 13 পাৰ্টত আকৌ আপুনি 24 এড কৰাৰ লগে লগে 17 পালে। তাৰমানে কি 13ৰ পৰা আপুনি কিমান পাৰ্ট এড কৰিলে? আপুনি 13ৰ পৰা 4 পাৰ্টছ এড কৰিলে। 13 + 4 17 পালে। ঠিক আছে, আৰু এই 4 পাৰ্ট মানে কি? 4 পাৰ্টটো আপোনাৰ কিমান পাইছিলে আপুনি? 24, নহয় জানো? ৰেচিঅ' মতে আমাৰ কিমান এড হ'ল? 7ৰ পৰা আমি 4 টাইমছ এড কৰিলে, 4 পাৰ্ট এড কৰিলে 11 পাৰ্ট আহি গ'ল। ৰেচিঅ' মতে আমি 4 পাৰ্ট এড কৰিছোঁ, কিন্তু একচুৱেলি 4 পাৰ্টৰ ভেলুটো কি হয়? কুৱেশ্যন মতে 24 হয়। ঠিক আছে, গতিকে কি পালোঁ আমি যে 4 পাৰ্টৰ ভেলু আপোনাৰ 24 হয়। তো 1 পাৰ্টৰ ভেলু কি হ'ব? 1 পাৰ্টৰ ভেলু 6 হ'ব, নহয় জানো? 1 পাৰ্টৰ ভেলু আহিলে 6। এতিয়া সুধিছে যে ফাইণ্ড দ্য ডিফাৰেঞ্চ বিটুইন দ্য ইনিচিয়েল নাম্বাৰ্ছ। ইনিচিয়েল নাম্বাৰ কোনকেইটা আছিলে? এই প্ৰথম এইটো ৰেচিঅ' আছিলে 7:13। তো ইয়াৰে আপোনাৰ ডিফাৰেঞ্চ কি হ'ব? ডিফাৰেঞ্চ সুধিছে। ডিফাৰেঞ্চ আপোনাৰ 13 - 7, তাৰমানে কিমান? 6 পাৰ্ট, নহয় জানো? 13 - 7 6 পাৰ্ট। তো 1 পাৰ্টৰ ভেলু আপোনাৰ 6, গতিকে 6 পাৰ্টৰ ভেলু কিমান আহিব? 6 × 6 = 36। চ' এনচাৰ কিমান আহিলে? 36। এইটো মই টাইপ 1 বুলি এইকাৰণে কৈছোঁ। টাইপ 1ত কি হৈছে যে এই 7ৰ পৰা যে আপুনি 11 মাইনাছ কৰিলে 4 পাৰ্ট আহিলে, হয়নে? 13ৰ পৰা 17 মাইনাছ কৰিলে 4 পাৰ্ট আহিলে। এই 4 পাৰ্ট আৰু এই 4 পাৰ্টটো ছেম হৈ আছে। এইবোৰ কুৱেশ্যনত কি পাইছোঁ আমি? যে আমি ডিফাৰেঞ্চটো আমি ছেম পালোঁ। এইফালে মাইনাছ কৰিলে আমি 4 পাৰ্ট পালোঁ, এইফালে মাইনাছ কৰিলে 4 পাৰ্ট পালোঁ। চ' এই 4 পাৰ্ট দিছ ইজ ছেম। সেইটো কাৰণে এইটো আমি টাইপ 1 বুলি মই নিজে এনে নামটো দিছোঁ। ঠিক আছে, চ' এনেকুৱা কুৱেশ্যনবিলাক আমি এনেকৈ ছল্ভ কৰিব পাৰিম। ঠিক আছে, চিমিলাৰ আমি নেক্সট কুৱেশ্যন এটা চাওঁ। ঠিক আছে, এইটো আমাৰ নেক্সট কুৱেশ্যন। এইটোত কৈছে দ্য ৰেচিঅ' অফ মান্থলি ইনকামছ অফ ৰাম এণ্ড শ্যাম ইজ 9:8। ঠিক আছে, ইয়াতে কৈছে যে ৰাম আৰু শ্যাম দুটা মানুহ আছে। ঠিক আছে, সিহঁতৰ ইনকামৰ ৰেচিঅ', ইনকাম মই ছাপ'জ আই বুলি ধৰিলোঁ, হা, ইনকামৰ ৰেচিঅ' আপোনাৰ 9:8 বুলি কোৱা আছে। ঠিক আছে, এণ্ড দেয়াৰ মান্থলি এক্সপেণ্ডিচাৰ্ছ, এক্সপেণ্ডিচাৰ্ছ মানে খৰচা। ঠিক আছে, খৰচাৰ যোনটো ৰেচিঅ' আছে সেইটো কিমান দিছে? 7:6 বুলি দিছে। ঠিক আছে, কুৱেশ্যন মতে দিয়া 7:6। ইফ ইচ অফ দেম ছেভ ৰুপিজ 8,000 per month,
মানে দুইটাই কিমান ছেভ কৰিছে, দুইটাই একেলগে 8,000 ৰুপিজ ছেভ কৰিছে। ঠিক আছে, এতিয়া আমি কি জানো, প্ৰথম কথা আমি লাষ্ট লেকচাৰত আমি চাইছিলো যে ইনকামত এইটো বেলেগ ভেৰিয়েবল ল'ব লাগিব আৰু এক্সপেণ্ডিচাৰত আপোনাৰ বেলেগ ভেৰিয়েবল ল'ব লাগিব। ঠিক আছে, কিন্তু এতিয়া আমি যদি আমি চাওঁ, ঠিক আছে, এতিয়া ইনকাম যদি আপোনাৰ 9 পাৰ্ট হৈছে, এক্সপেণ্ডিচাৰ যদি 7 পাৰ্ট হৈছে ৰামৰ কাৰণে, তে তাৰ ছেভিংছ কিমান হ'ল? ইনকাম 9 পাৰ্ট আছিলে, এক্সপেণ্ডিচাৰ আপোনাৰ 7 পাৰ্ট আছিলে, তো ছেভিংছ কিমান পাৰ্ট আছে ৰামৰ কাৰণে? 2 পাৰ্ট আছে। ঠিক আছে, আকৌ শ্যামৰ কাৰণে চাওক, ইনকাম আপোনাৰ 8 পাৰ্ট আছে আৰু এক্সপেণ্ডিচাৰ 6 পাৰ্ট আছে, তো ছেভিংছ কিমান হ'ল? ছেভিংছো আপোনাৰ 2 পাৰ্ট হ'ল। এইটো টাইপ 1 হ'ল নাই? টাইপ 1 মানে কি, এই দুটা আমি ছেম পালো নাই? ঠিক আছে, এতিয়া কুৱেশ্যন মতে কি কৈছে? কুৱেশ্যন মতে কৈছে যে বোথ বোথ যোনটো হয়, বোথ ৰাম আৰু শ্যামে এই ছেভিংছ কিমান কৰিছে একচুৱেলি, ছেভিংছ দুইটাই একচুৱেলি মিলি পিনে দুইটাই আপোনাৰ 8,000 ৰুপিজ কৰিছে। ঠিক আছে, মানে ৰামেও 8,000 ৰুপিজ কৰিছে আৰু শ্যামেও 8,000 ৰুপিজ কৰিছে। ঠিক আছে, তাৰ মানে 2 পাৰ্টৰ ভেলু যোনটো হয়, হা, 2 পাৰ্টৰ ভেলু কিমান হয় আমাৰ? 8,000 ৰুপিজ হয়। ঠিক আছে, এতিয়া আমি ফটককে 1 পাৰ্টৰ ভেলু উলিয়াই ল'ম। 1 পাৰ্টৰ ভেলু কিমান আহিব? 1 পাৰ্টৰ ভেলু 4,000 ৰুপিজ আহিব। এতিয়া সুধিছে কি? সুধিছে চাওক, ফাইণ্ড দ্য চাম অফ দেয়াৰ মান্থলি ইনকামছ। মান্থলি ইনকামৰ চাম সুধিছে, দুইটা মিলাই পিনে। এই দুইটা মিলাই পিনে টোটেলটো আমি জানোৱে, আমি লাষ্ট লেকচাৰত শিকিছিলোঁ এইবোৰ। ঠিক আছে, তো 9 + 7 আপোনাৰ 9 + 8 আপোনাৰ 17 পাৰ্ট। ঠিক আছে, তো 1 পাৰ্টৰ ভেলু আপোনাৰ 4,000, তো 17 পাৰ্টৰ ভেলুটো লাগে আমাক সুধিছে কুৱেশ্যনত। 17 পাৰ্টৰ ভেলু কি হ'ব? 17 4 জাৰ আপোনাৰ 68, নহয় জানো? গতিকে 68,000 ইজ দ্য এনচাৰ। ইজি। ঠিক আছে, এইটো টাইপ 1, কাৰণ এই যোনটা ডিফাৰেঞ্চ 9 - 2 7, 9 - 7 2 পালো, 8 - 6 2 পালো, এইটো কি হ'ল আমাৰ টাইপ 1ৰ কিছুমান আমাৰ অংক। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আহিলোঁ। এইটো চাওক, এইটো আপোনাৰ কুৱেশ্যনটো কি হয়, এজৰ ওপৰত হয়। ঠিক আছে, আমি জানো মেক্সিমাম আপোনাৰ এক্সামবিলাকত এজৰ আপোনাৰ মানে অংক আহিবই, যে মাকৰ এজ ইমান আছিলে, পুতেকৰ এজ ইমান হ'ল, ইমান বছৰ আগত ইমান আছিলে। ঠিক আছে, চ' এনেকুৱা কিছুমান এজৰ অংক, মানে চব নহয়, কিন্তু কিছুমান এজৰ অংক আমি চিমিলাৰলি এই ৰেচিঅ' এণ্ড প্ৰপৰ্চনছৰ যোনটো আমাৰ কনচেপ্ট, সেই কনচেপ্টেৰে আমি সলভ কৰিব পাৰিম। ঠিক আছে, চাওকচোন কেনেকৈ কৰিব পাৰি। ইয়াতে কৈছে যে 6 years এগ' মানে আগত, মানে পুৰণা কথা কৈছে, হা, বৰ্তমান নহয়, বৰ্তমানতকৈ আৰু 6 বছৰ আগৰ কথা কৈছে। The ratio between the age of B's mother and B was 7:3. ইয়াতে কৈছে যে এটা আপোনাৰ মাদাৰ আছিলে আৰু এটা আপোনাৰ বি বুলি মানুহ এটা আছিলে, এইটো বি, এইটো বিৰ মাদাৰ। ঠিক আছে, এতিয়া ইয়াত তিনিটা, প্ৰথমতে কৈছে এটা বৰ্তমান আপোনাৰ প্ৰেজেণ্ট এটা ধৰি লওক। ঠিক আছে, প্ৰেজেণ্ট। এতিয়া কৈছে যে 6 বছৰ আগৰ কথা, মানে আপুনি যেতিয়া এই 6 বছৰ আপুনি আগৰ কথা আছিলে, 6 বছৰ আগত, নহয় জানো, এইটো আমি 6 years ago, 6 years ago the ratio between the age of B's mother and B was 7:3. তেতিয়া 6 বছৰ আগত মাকৰ আৰু বিৰ যোনটো ৰেচিঅ' আছিলে 7:3 আছিলে। ঠিক আছে, তাৰপিছত কি কৈছে, 8 years hence, মানে প্ৰেজেণ্টতকৈ আপোনাৰ আকৌ আপুনি 8 বছৰ যেতিয়া আপুনি গুচি গ'ল, আগলৈ গ'ল, এইটো আপোনাৰ 8 years, ভালকে লিখিছো, এইটো আপোনাৰ 8 years হেন্স মানে আগত, মানে নেক্সট। ঠিক আছে, দ্য ৰেচিঅ' উইল বি 7:4। এই 8 বছৰ পিছত ৰেচিঅ'টো কিমান হৈ গ'ল? 7:4। সুধিছে কি, ফাইণ্ড দ্য প্ৰেজেণ্ট এজ অফ বি। ঠিক আছে, এইটো কুৱেশ্যন আমি চাওক, এইটো আমাৰ ট্ৰেডিশ্যনেল ৱেটো আমি সলভ কৰিব পাৰোঁ। ঠিক আছে, ট্ৰেডিশ্যনেল ৱেত আমি কেনেকৈ কৰিব পাৰিম, যে প্ৰথমতে ছাপ'জ মাকৰ আমি এজ এম ধৰি লওঁ, হা, আৰু বিৰ এজ আমি যদি বি ধৰি লওঁ, তো কুৱেশ্যন মতে কি হ'ব, যে 6 বছৰ আগত, মানে M - 6, হা, বাই B - 6, মানে মাকৰ 6 বছৰ আগত আৰু বিৰ 6 বছৰ আগত সিহঁতৰ ৰেচিঅ'টো কিমান আছিলে? 7:3 আছিলে। আকৌ 8 বছৰ পিছত
8 বছৰ পিছত মাকৰ 8 বছৰ পিছত ডিভাইডেড বাই আপুনি যদি বিৰ 8 বছৰ পিছত কৰে তেতিয়া ৰেচিঅ'টো কিমান পালে আপোনাৰ 7/4। এই দুটা ইকুৱেশ্যন যদি আপোনালোকে সলভ কৰি দিয়ে তেতিয়া মাকৰ এইজো আপুনি পাই গ'ল আৰু বিৰ এইজো আপুনি পাই যাব। ঠিক আছে, কিন্তু এইটো কৰিলে আপোনাৰ দীঘলীয়া হ'ব, ইমানখিনিতো আপোনাৰ সময় নাথাকে। ঠিক আছে, চ' আমি বস্তুটো কেনেকৈ সলভ কৰিম, যিহেতু এজ ৰিলেটেড প্ৰব্লেম। ঠিক আছে, আমি এইটো বস্তু কি কৰিম, আমি বস্তুটো ৰেচিঅ' এণ্ড প্ৰপৰ্চন অনুসাৰে আমি সলভ কৰিব ট্ৰাই কৰিম। ঠিক আছে, এতিয়া চাওক, এইটো যদি আপুনি মাইনাছ কৰে, প্ৰথমতে 7 পাৰ্ট আছিলে আৰু পিছত আপোনাৰ 6 বছৰ আগত আপোনাৰ 7 পাৰ্ট আছিলে মাকৰটো, আৰু 8 বছৰ পিছত মাকৰটো 7 হৈ আছে। ডিফাৰেঞ্চ যদি কৰে ডিফাৰেঞ্চ 0 আহি আছে। ঠিক আছে, আৰু এইফালে যদি আপুনি ডিফাৰেঞ্চ কৰে, ঠিক আছে, 8 বছৰ পিছত 4 আছিলে, তাৰ আগত আপোনাৰ 3 আছিলে, চ' ডিফাৰেঞ্চ আপোনাৰ 1 পাৰ্ট আছিলে। চ' এই দুটা আপোনাৰ ইকুৱেল নহয়। ঠিক আছে, ইকুৱেল নহয় মানে কি, আমাৰ যোনটো আমাৰ সেই টাইপ 1 বুলি আমি ধৰিছিলো, সেই টাইপ 1ত আমি পৰা নাই বস্তুটো। ঠিক আছে, পৰা নাই, কিন্তু আমি যে কৈছো বস্তুটো আমি এজৰ প্ৰব্লেমবিলাক আমি টাইপ 1ত আমি কৰিব পাৰো, এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক। ঠিক আছে, চ' এই টাইপ 1লৈকে আমি বস্তুটো কনভাৰ্ট কৰিব লাগিব। ঠিক আছে, আমি কনভাৰ্ট কৰিব লাগিব। এতিয়া কনভাৰ্ট কেনেকৈ কৰিম, কনভাৰ্ট কেনেকৈ কৰিম এইটো চাওক। ঠিক আছে, আমি কি কৰিম, কনভাৰ্ট কৰিবলৈ এই 7 আৰু 3ৰ মাজত ডিফাৰেঞ্চ কিমান, 4। এই 7 আৰু 3ৰ মাজত ডিফাৰেঞ্চ হৈছে 4, আৰু এই 7 আৰু 4ৰ মাজত ডিফাৰেঞ্চ কিমান আছে, 3 আছে। চ' আমি কি কৰিম, এই ওপৰৰটোক আমি এই তলৰ 3 দি মাল্টিপ্লাই কৰি দিম, হা, আৰু এই তলৰ ৰেচিঅ'টোক আমি ওপৰৰ যোনটো 4 পালো ডিফাৰেঞ্চ, সেইটো দি মাল্টিপ্লাই কৰি দিম। ঠিক আছে, এতিয়া যদি মাল্টিপ্লাই কৰোঁ, ঠিক আছে, মই যদি এইফালে লিখোঁ, হয়নে, মাদাৰ ইজ টু বি, এইটো আপোনাৰ কিমান আহিব, 3, আমি 3 দি মাল্টিপ্লাই কৰিলে 3 7 জাৰ 21 আহিলে, আৰু 3 3 জাৰ 9 আহিলে, আৰু এইটো যদি কৰোঁ 4 7 জাৰ আপোনাৰ 28 আহিলে, আৰু 4 4 জাৰ 16। ঠিক আছে, এতিয়া যদি আপুনি চাই, হয়নে, এতিয়া যদি চাই ডিফাৰেঞ্চটো চাওকচোন, ডিফাৰেঞ্চটো এটা 7 পাৰ্ট আছে, আৰু এইফালৰ ডিফাৰেঞ্চটো কিমান পাৰ্ট আছে, এইফালৰ ডিফাৰেঞ্চ 7 পাৰ্ট আছে, এই দুটা ইকুৱেল হৈ আছে। ঠিক আছে, আৰু এই 7 পাৰ্টৰ ভেলুটো কিমান আহিব, 7 পাৰ্টৰ ভেলুটো যদি ভালকৈ চাই, মন দি চাই, তেতিয়া কি হৈছে, এই ইহঁতৰ মাজৰ গেপখিনি আহিব। ঠিক আছে, ইহঁতৰ মাজৰ গেপখিনি আহিব, ইহঁতৰ মাজত গেপ কিমান আছিলে, 7 পাৰ্টৰ ভেলু মানে কিমান আহিব, ইয়াতে মাজত আপোনাৰ প্ৰেজেণ্ট এজটো আছিলে, এই যোনটো প্ৰেজেণ্ট এজ মাজত আছিলে, তাৰ পৰা এইফালে আপোনাৰ 6 বছৰ আছিলে, 6 ইয়াৰ্ছ আছিলে, আৰু এইফালে আপোনাৰ 8 ইয়াৰ্ছ আছিলে। ঠিক আছে, এইফালে আপোনাৰ 8 ইয়াৰ্ছ আছিলে, চ' টোটেল কিমান হ'ল, কিমান গেপ হ'ল, টোটেল আপোনাৰ 6 + 8 আপোনাৰ 14 ইয়াৰ্ছৰ গেপ হ'ল নে নাই, 14 ইয়াৰ্ছ। গতিকে 7 পাৰ্টৰ ভেলু কি হয়, 14 ইয়াৰ্ছ হয়, গতিকে 1 পাৰ্টৰ ভেলু কিমান আহিব, 1 পাৰ্টৰ ভেলু 2 ইয়াৰ্ছ আহিলে। ঠিক আছে, 1 পাৰ্টৰ ভেলু 2 ইয়াৰ্ছ। এতিয়া সুধিছে যে হোৱাট ইজ দ্য প্ৰেজেণ্ট এজ অফ বি। ঠিক আছে, প্ৰথমতে আমি কি কৰিম, 1 পাৰ্টৰ ভেলু আপোনাৰ 2 ইয়াৰ্ছ, নহয় জানো, বি যদি আমি 9 পাৰ্ট ধৰোঁ, হয়নে, 9 পাৰ্টৰ ভেলু কিমান আহিব, 9 পাৰ্টৰ ভেলু আপোনাৰ 1 পাৰ্টৰ ভেলু যদি 2 ইয়াৰ্ছ হয়, 9 পাৰ্টৰ ভেলু কিমান আহিব, 18 ইয়াৰ্ছ, 2 9 জাৰ 18 ইয়াৰ্ছ, নহয় জানো। কিন্তু এইটো জানো একচুৱেল হয়, আমাক সুধিছে কি, হোৱাট ইজ দ্য প্ৰেজেণ্ট এজ অফ বি, এইটোতো 6 বছৰ আগত আছিলে, 6 বছৰ আগত আমি উলিয়ালো যে বিৰ এজ কিমান আহিব, 18 ইয়াৰ্ছ। কেনেকৈ গম পালো, বিৰ এজ আপোনাৰ 9 পাৰ্ট আছিলে, 1 পাৰ্টৰ ভেলু 2 ইয়াৰ্ছ আছিলে, গতিকে 9 পাৰ্টৰ ভেলু 18 ইয়াৰ্ছ আহিলে। ঠিক আছে, কিন্তু বৰ্তমান প্ৰেজেণ্টত সুধিছে, এই প্ৰেজেণ্টত সুধিছে, নহয় জানো, প্ৰেজেণ্টটো কি হ'ব, এইটো 6 বছৰ আগত আছিলে, গতিকে ইয়াতে আমি আৰু 6 বছৰ আমি এড কৰিব লাগিব, এনচাৰ কিমান আহিলে, 24 ইয়াৰ্ছ। ঠিক আছে, 24 ইজ দ্য কাৰেক্ট এনচাৰ। বুজি পালে, আমি যদি ট্ৰেডিশ্যনেলি যাওঁ তেতিয়া সেই আমি এম মাইনাছ যোনটো কৰিলোঁ, m-6/b-6 ইকুৱেলছ টু 7:3, আকৌ m+8/7 ঠিক আছে, সেইটো আপোনাৰ 7/4 আহিব, তেনেকৈ কৰিব লাগিব। কিন্তু এনেকুৱা মেথডবিলাকত আমি কি কৰিব পাৰিম, এই টাইপ 1টো লগাই পিনে আমাৰ এই ৰেচিঅ'খিনি আমি ৰেচিঅ'ৰ যোনটো আমাৰ ইউজ, সেই ৰেচিঅ'ত আমি বস্তুখিনি সোনকালে কৰিব পাৰিম। বৰ্তমান আপোনালোকৰ অকণমান টাফ লাগিব, কিন্তু যেতিয়া আপোনালোকে বস্তুটো আকৌ এবাৰ প্ৰেক্টিচ কৰিব তেতিয়া বস্তুটো
ইজি হৈ যাব। এতিয়া এতিয়া আমি টাইপ টুৰ কিছুমান আমি কুৱেশ্যন সলভ কৰিব ট্ৰাই কৰিম। ঠিক আছে, টাইপ টুত কি হয় যে দুটা ৰেচিঅ' থাকে, তাৰে এটা পাৰ্ট আপোনাৰ কনষ্টেণ্ট থাকে। ঠিক আছে, এটা পাৰ্ট আমাৰ কনষ্টেণ্ট থাকে। তো সেই তেনেকুৱা আপোনাৰ কনচেপ্টত আমি বস্তুটো কাম কৰিম, আমি অংককেইটা আমি সলভ কৰিম। ঠিক আছে, প্ৰথমতে কি আহিলে, দ্য ৰেচিঅ' অফ মিল্ক ইজ টু ৱাটাৰ ইজ 7:9। কুৱেশ্যনত কি দি আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাৰ আহিবই, প্ৰত্যেকটা এক্সামতে আহে। ঠিক আছে, দ্য ৰেচিঅ' অফ মিল্ক ইজ টু ৱাটাৰ, মিল্ক আছে আৰু ৱাটাৰ আছে, ইয়াৰ ৰেচিঅ' কি দিয়া আছে, 7:9 দিয়া আছে। ঠিক আছে, নেক্সট কৈছে যে ইফ 27 লিটাৰ্ছ অফ ৱাটাৰ ইজ এডেড দ্য ৰেচিঅ' বিকামছ 7:12। ঠিক আছে, এইটো আপোনাৰ অল্ড ৰেচিঅ' আছিলে, মানে আগৰ ৰেচিঅ'। ঠিক আছে, এতিয়া আপোনাৰ নিউ ৰেচিঅ' এটা কি দিছে, 7:12 দিছে। ঠিক আছে, 7:12। এই 7:12টো কেনেকৈ পালে, যে কৈছে যে 27 লিটাৰ্ছ অফ ৱাটাৰ ইজ এডেড। প্ৰথমতে আপোনাৰ ছাপ'জ মই গ্লাছ এটা লৈ লৈছোঁ। ঠিক আছে, এই গ্লাছত আপোনাৰ কি হৈছে, মিল্ক আৰু ৱাটাৰ দুইটা আছে। ঠিক আছে, মিল্কো আছে আৰু ৱাটাৰো আছে, মিল্কো আছে ৱাটাৰো আছে, কিন্তু দুইটাতো মিক্স হৈ থাকে, আমিতো গম নাপাওঁ, আমি দেখা নাপাওঁ মিল্ক কিমান আছে ৱাটাৰ কিমান আছে। ঠিক আছে, কিন্তু ইয়াতে জুখি পিনে কৈছে যে মিল্ক আৰু ৱাটাৰ কিমান হৈ আছে, 7:9 ৰেচিঅ'ত আপোনাৰ প্ৰথমতে ইয়াতে আছে। তাৰ পিছত কি কৰিলে, তাৰ পিছত কৈছে যে 27 লিটাৰ্ছ অফ ৱাটাৰ ইজ এডেড। তাৰ পিছত কি কৰিছে, ইয়াতে আপোনাৰ ৱাটাৰ এড কৰিছে। ৱাটাৰ কিমান এড কৰিছে, 27 লিটাৰহে এড কৰিছে। ৱাটাৰ যে এড কৰিলে, ইয়াততো আপোনাৰ গাখীৰ এড কৰা নাই, ইয়াতে মিল্ক এড কৰিছে নেকি, মিল্কটো ইয়াত এড কৰা নাই। গতিকে এড কি কৰিলে, এড আপোনাৰ ৱাটাৰহে কৰিলে। ঠিক আছে, তো ৱাটাৰ যদি মই বেলেগ এটা কালাৰে আপোনাৰ দেখাই দিওঁ, যে ৱাটাৰ ইয়াতে আপোনাৰ 27 এড কৰি দিলে। ঠিক আছে, এতিয়া যেতিয়া ৱাটাৰ এড কৰিলে, আমি কি জানো যে মিল্কটোতো আপোনাৰ ছেম থাকিলে, ইয়াত পানীহে ঢালিলে, কিন্তু গাখীৰ যিমানখিনি আছিলে আগতে, তো গাখীৰৰ পাৰ্টতো একেই হৈ গ'ল, সেইটোতো আপোনাৰ চেঞ্জ হোৱা নাই, নহয় জানো। গতিকে আমি কি গম পালোঁ, যে এই মিল্কৰ যোনটো বস্তু আছে, মিল্ক যিমানখিনি থাকিলে সেইটো আপোনাৰ কনষ্টেণ্ট হৈ থাকিলে, এই ৱাটাৰটোহে চেঞ্জ হ'ল। ঠিক আছে, আৰু ৱাটাৰ কিমানখিনি দিলে, কিমানখিনি এড হ'ল, ৱাটাৰ এড কৰিছিলে 27 লিটাৰ, আৰু মিল্ক আপোনাৰ ছেম থাকিলে। ঠিক আছে, এতিয়া কুৱেশ্যনটোৰ মতে কি কৈছে, আগৰ ৰেচিঅ'টো 7:9 আছিলে, আগত মিল্ক 7 পাৰ্ট আছিলে, ৱাটাৰ 9 পাৰ্ট আছিলে, তাত 27 লিটাৰ এড কৰিলে, তাৰপিছত নতুন ৰেচিঅ' কি হ'ল, নতুনতো মিল্ক আপোনাৰ 7 পাৰ্টে থাকিলে আৰু ৱাটাৰ আপোনাৰ 12 পাৰ্ট হৈ গ'ল। অবভিয়াছলি, কাৰণ ৱাটাৰটো আপোনাৰ বাঢ়িব লাগিব, আৰু মিল্কটো কি হৈ থাকিলে, ছেমে হৈ থাকিলে, মিল্কটো চাওক 7 পাৰ্ট ছেম হৈ থাকিলে। ঠিক আছে, এতিয়া যোনটো চাই, এই 12 পাৰ্ট হৈ গ'ল ৱাটাৰটো, হয় না, আগতে 9 পাৰ্ট আছিলে। তো ৱাটাৰ আপোনাৰ কিমান পাৰ্ট এড কৰিলে, ৱাটাৰ আপোনাৰ 3 পাৰ্ট এড কৰিলে, 9 + 3 আপোনাৰ 12 পালে। এই 3 পাৰ্টৰ ভেলু কিমান হয়, 27 লিটাৰ, কাৰণ আমাৰ অকল ৱাটাৰ এড কৰিছে, মিল্কটোতো আমাৰ এড কৰাই নাই। ঠিক আছে, মিল্কটোতো একে থাকিলে, তো 3 পাৰ্টৰ যোনটো ভেলু আহিলে, 3 পাৰ্টৰ ভেলু কিমান আহিলে, 27 লিটাৰ আহিলে। ইয়াৰ পৰা আমি 1 পাৰ্টৰ ভেলু উলিয়াই ল'ম, 1 পাৰ্টৰ ভেলু কিমান আহিব, 9 লিটাৰ আহিব। ঠিক আছে, এতিয়া সুধিছে কি, ফাইণ্ড দ্য এমাউণ্ট অফ মিল্ক ইন দ্য মিক্সাৰ। হা, মিল্ক কিমান আছিলে, মিল্ক আছিলে আপোনাৰ 7 পাৰ্ট, নহয় জানো, আগতেও 7 পাৰ্ট আছিলে, এতিয়াও 7 পাৰ্ট আছে। গতিকে মিল্ক আপোনাৰ 7 পাৰ্ট আছিলে, তো 1 পাৰ্টৰ ভেলু যদি 9 হয়, তে 7 পাৰ্টৰ ভেলু কিমান আহিব, 7×9 = 63 লিটাৰ্ছ। ঠিক আছে, চ' ইয়াতে আপোনাৰ কুৱেশ্যনত হেৰিটো নাই, অপশ্যনটো নাই, কিন্তু এনচাৰটো কি হ'ব, 63 লিটাৰ হ'ব, এইটো আপোনাৰ কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, এইটো আপোনাৰ টাইপ 2। টাইপ 2ৰ আমি আৰু এটা অংক কৰি চাওঁ। ইয়াত কি কৈছে, ইয়াতে আকৌ আমাৰ মিল্ক আৰু ৱাটাৰৰে আপোনাৰ কুৱেশ্যনবিলাক আহিলে। ঠিক আছে, দ্য ৰেচিঅ' অফ মিল্ক ইজ টু ৱাটাৰ, আকৌ কৈছে যে ৰেচিঅ' অফ মিল্ক ইজ টু ৱাটাৰ কিমান দিছে, 5:3 বুলি কৈছে। ঠিক আছে, ইফ 68 লিটাৰ্ছ অফ ৱাটাৰ ইজ এডেড, ৱাটাৰ আকৌ আপোনাৰ এড কৰি দিলে, কিমান কৰিলে, 68 লিটাৰ এড কৰিলে, তেতিয়া ৰেচিঅ'টো কিমান হৈ গ'ল, 7:11 হৈ গ'ল, 7:11। ঠিক আছে, এইটো আপোনাৰ অল্ড আছিলে, এইটো আপোনাৰ
নিউ হৈ গ'ল। ঠিক আছে, ইয়াতে চাওক সেই আগৰ কনচেপ্টটোৰে হয়, নহয় জানো? আগৰ কনচেপ্টটোৱে হয়। ইয়াতে যেতিয়া মিল্ক প্লাছ ৱাটাৰ আছিলে, ঠিক আছে, এতিয়া কি কৈছে যে অকল 68 লিটাৰ্ছ অফ ৱাটাৰহে এড কৰিছে। ঠিক আছে, আকৌ আপোনাৰ এইখিনি কি কৰিছে, ৱাটাৰহে এড কৰিছে। এইখিনি ওপৰত যিমানখিনি আহিব এইখিনি ৱাটাৰহে এড কৰিব। ৱাটাৰ কিমান এড কৰিছে, 68 লিটাৰ্ছ। তে মিল্কটো কি হৈ গ'ল, মিল্কটোতো একে থাকিলে, নহয় জানো? মিল্কৰ ভেলুটোতো ছেম থাকিব, দিছ ইজ কনষ্টেণ্ট। তাৰমানে কি, টাইপ টুৰ আপোনাৰ অংক হৈ গ'ল। ঠিক আছে, এতিয়া আমাৰ আগৰ কুৱেশ্যনটো যদি চাওঁ, আগৰ কুৱেশ্যনটোত চাওক মিল্কৰ ভেলুটো কনষ্টেণ্ট আছিলে। তে এই ৰেচিঅ'টো ছেম আছিলে, এইটো 7 পাৰ্ট আছিলে, এইটোও 7 পাৰ্ট আছিলে। এইটো কুৱেশ্যনটো ইজি আছিলে, সেইটো কাৰণে 7 7 ছেম হৈ আছিলে মানে। আগৰ ৰেচিঅ'টো 7:9 আছিলে, তাৰ পিছৰ ৰেচিঅ' 7:12 আছিলে। ঠিক আছে, এতিয়া নতুন কুৱেশ্যন কি কৈছে যে আগত আপোনাৰ ৰেচিঅ'টো 5:3 আছিলে, নতুন ৰেচিঅ'টো 7:11 হৈ গ'ল। ঠিক আছে, কিন্তু এই বস্তুটো ছেম থাকিব লাগিছিলে, কাৰণ মিল্কটোতো আপোনাৰ ছেম হৈ আছে। গতিকে এই আগৰ যোনটো মিল্কৰ যিমানখিনি ভাগ আছিলে, সেই নতুন ভাগতো মিল্কৰ ভেলুটো ছেম হ'ব লাগিছিলে। কিন্তু ইয়াতে 5 আছে, ইয়াতে 7 আছে। তাৰ মানে কি, আমি বস্তুটো ছেম বনাব লাগিব, নহয় জানো? আমি ছেম বনাম কেনেকে, এইটো আমি আগৰ লেকচাৰত শিকিছিলো। আমি কি কৰিব লাগিব, এলচিএম ল'ব লাগিব। এলচিএম অফ 5 আৰু 7। এলচিএম অফ 5 আৰু 7 কিমান আহিব, 35 আহিব। তাৰ মানে কি কৰিব লাগিব, এই বিৰ যোনটো এমৰ ভেলু, মিল্কৰ ভেলু, সেইটো আমি 35লৈকে বনাব লাগিব। আমি 35লৈকে এইটো কনভাৰ্ট কৰিব লাগিব। ঠিক আছে, কেনেকৈ কনভাৰ্ট কৰিম, যদি আমি এই ওপৰৰ আমি এই ওপৰৰ ইকুৱেশ্যনটো আমি ইনটু 7 যদি কৰোঁ, তে 7 5 মিল্কৰ ভেলু কিমান আহিব, 35 আহিব। ঠিক তেনেকৈ তলৰ যোনটো ভেলু আছে সেইটো যদি আমি 5 মাল্টিপ্লাই কৰোঁ, ঠিক আছে, তো তলৰ বস্তুটো কি আহিব, 7 5 35 আহি যাব। চ' আমাৰ যোনটো আমাৰ ৰেচিঅ' আহিব, ঠিক আছে, তো নতুন যোনটো ৰেচিঅ' আহিব, আমি তলত যদি লিখোঁ মিল্ক ইজ টু ৱাটাৰ, ঠিক আছে, আকৌ এবাৰ লিখি দিছোঁ, অল্ড লিখিলোঁ আৰু নিউ লিখিলোঁ। এই অল্ডৰ ভেলুটো কি হ'ব, 7 5 35 আহি গ'ল, ইজ টু, ৰ'ব দেই, এই মিল্কৰ 35 আহি গ'ল, 7 5 35, আৰু এইটো ভেলু আহিব, ৱাটাৰ ভেলুটো কিমান আহিব, 3 7 21। আকৌ তলৰটো যোনটো আহিব, নিউ যোনটো হ'ল, 7 5 35 আহিলে, আৰু 11 5 55 আহি গ'ল, 55। চ' এইবাৰ যোনটো আমি কনভাৰ্ট কৰি দিলোঁ, এই মিল্কৰ যোনটো ভেলু আহিলে সেইটো 35, দিছ ইজ কনষ্টেণ্ট, নহয় জানো? এই ইয়াতেও 35 পালোঁ, ইয়াতেও 35 পালোঁ। ঠিক আছে, আমি ৱাটাৰ এড কৰিছিলোঁ, নহয় জানো? ৱাটাৰ আমি কিমান লিটাৰ এড কৰিছোঁ, 68 লিটাৰ আমি এড কৰিছোঁ। চ' ডিফাৰেঞ্চটো কিমান হ'ল, ডিফাৰেঞ্চটো আমাৰ 4 আৰু 30 আহিলে, 34 পাৰ্ট। ঠিক আছে, এই 34 পাৰ্ট কি হয়, ৱাটাৰ হয়। মানে আগতে 21 পাৰ্ট আছিলে, 55 পাৰ্ট হৈ গ'ল ৱাটাৰৰ ভেলুটো। তাৰমানে আমি এড কিমান কৰিলোঁ, এড 34 পাৰ্ট আমি ৱাটাৰ কৰিলোঁ। আৰু এই 34 পাৰ্ট ৱাটাৰ যে আমি এড কৰিছোঁ, সেইটো একচুৱেল ভেলুটো কি হয়, একচুৱেল ভেলু 68 লিটাৰ্ছ হয়। গতিকে 34 পাৰ্টৰ ভেলু কিমান হয়, 68 লিটাৰ্ছ হয়। হা, গতিকে 1 পাৰ্টৰ ভেলু কিমান আহিব, 2 লিটাৰ আহিব। ঠিক আছে, তো 1 পাৰ্টৰ ভেলু আমি পাই গ'লোঁ। এতিয়া সুধিছে কি, ফাইণ্ড দ্য নিউ এমাউণ্ট অফ ৱাটাৰ ইন দ্য মিক্সাৰ। হা, নিউ এমাউণ্ট অফ ৱাটাৰ, এই নিউত আপোনাৰ ৱাটাৰ এমাউণ্টটো সুধিছে। তো নিউত ৱাটাৰ এমাউণ্ট কিমান আছে, 55 পাৰ্ট আছে, নহয় জানো? এতিয়া 1 পাৰ্টৰ ভেলু যদি 2 লিটাৰ হয়, তে 55 পাৰ্টৰ ভেলু কিমান আহিব, 110 লিটাৰ্ছ। ঠিক আছে, চ' এনচাৰটো কি হ'ল, 110 লিটাৰ্ছ। ঠিক আছে, এতিয়া আমি বেলেঞ্চিং অফ ৰেচিঅ' বস্তুটো শিকিম। কিছুমান অংক আমি ৰেচিঅ'কেইটা বেলেঞ্চ কৰিব লাগিব। সেই ৰেচিঅ'কেইটা বেলেঞ্চ কৰি আমি কিছুমান অংক বহুত সহজে আমি ছল্ভ কৰিব পাৰোঁ। ঠিক আছে, চাওঁ আমি এইটো অংকটো আমি ছল্ভ কৰি পিনে আমি বস্তুটো শিকিম যে বেলেঞ্চিং অফ ৰেচিঅ' আমি কেনেকৈ কৰোঁ। ঠিক আছে, এই কৈছে যে ₹50 to 100 was to be divided among A, B and C in the ratio 1/3:1/4:1/2। ঠিক আছে, মানে কুৱেশ্যনটোত কৈছে যে A, B আৰু C, হা,
আৰু এটা ৰেচিঅ' দিছে, এইকেইটা ৰেচিঅ' কি হয় 1/3:1/4:1/2 হয়। ঠিক আছে, প্ৰথম কথা যে এই ৰেচিঅ' কেইটা কিহত আছে, ফ্ৰেকশ্যনত আছে। আমি কুৱেশ্যনটো প্ৰথমতে নপঢ়ো, কুৱেশ্যনটো নপঢ়াকে এই ৰেচিঅ'টো আমি কি কৰিম, প্ৰথমতে হোল নাম্বাৰছলৈ কনভাৰ্ট কৰিম। হোল নাম্বাৰত কেনেকৈ কৰিম, 3, 4 আৰু 2 তলত আছে, এইকেইটাৰ আমি কি ল'ম, প্ৰথমতে LCM ল'ম। ঠিক আছে, LCM আপোনাৰ 3, 4 আৰু 2, LCM আহিব আপোনাৰ 12। গতিকে এই 12টো আমি এই ওপৰত আমি মাল্টিপ্লাই কৰি ল'ম। এইটো বস্তু আমি আগৰ লেকচাৰত শিকাইছোঁ। ঠিক আছে, চ' আপোনালোকে যদি আগৰ লেকচাৰটো চোৱা নাই, সেইটো ভালকে চাই ল'ব, আপোনালোকে বস্তুখিনি বুজিব। ঠিক আছে, চ' ওপৰত যেতিয়া আমি মাল্টিপ্লাই কৰিম, এই ওপৰৰ ভেলুটো কিমান আহিব, এইফালে আহিব 4, এইফালে আপোনাৰ 3 আৰু এইফালে আপোনাৰ 6 আহিলে। ঠিক আছে, চ' এইটো আমি গম পালো যে এটা ৰেচিঅ' আছে 4:3:6। ঠিক আছে, এতিয়া কুৱেশ্যন মতে কি কৈছে যে A:B:C। ঠিক আছে, এতিয়া কৈছে ₹5200 was divided among A, B and C was to be divided। আচ্ছা, মানে এই 5200 সেইটো কি কৰিছে, সেইটো টু বি ডিভাইডেড, was to be divided, মানে সেইটো আপোনাৰ এই was to be divided 1/3:1/4 1/2 আছেতো, মানে এইটো ৰেচিঅ' কিমান হয় 4:3:6। মানে এই 5200টো কিমান আছিলে, এইটো ৰেচিঅ'ত ডিভাইড কৰিব লাগিছিলে, was to be divided। ঠিক আছে, was to be divided মানে কৰিব লাগিছিলে হা, এইটো আপোনাৰ একচুৱেলি এইটো হ'ব লাগিছিলে হা, বাট বাই মিষ্টেকত কি হৈ গ'ল, মিষ্টেক কোনোবাই কৰি দিলে, মিষ্টেক কৰি পিনে কি কৰিলে যে এই 5200টো এইটো ৰেচিঅ'তহে দিয়া গ'ল তাৰ হা, 7:4:15হে দিয়া গ'ল। দিব লাগিছিলে এইটো ৰেচিঅ'ত 4:3:6ত। ঠিক আছে, এইটো আপোনাৰ 2B হা, এইটো ৰেচিঅ'ত দিব লাগিছিলে, কিন্তু মিষ্টেকত কি দিলে 7:4:15ত দিলে। ঠিক আছে, এতিয়া আমাৰ এই দুটা ৰিলেশ্যনৰ মাজত আমি কমন বস্তু এটা ওলাব লাগিব। সেই কমন বস্তুটোৱে কি হৈছে, বেলেঞ্চিং অফ ৰেচিঅ'। ঠিক আছে, আমি কি জানো যে বস্তুটো আপোনাৰ 50-100 দিছে, নহয় জানো, এই যোনটো ৰেচিঅ'তে নিদিয়ক কিয় হা, ছাপ'জ প্ৰথম ৰেচিঅ' যোনটো আপুনি যদি টোটেল উলিয়াই, ইয়াত যদি টোটেল উলিয়াই হা, 4 পাৰ্ট আছিলে, 4+3+6 কিমান আহিব, 4+3 7, 7+6 আপোনাৰ 13 আহিলে, নহয় জানো, 13 পাৰ্ট। এইফালে চাওক 7+4 আপোনাৰ 11 আহিলে, আৰু 11+15 আপোনাৰ 26 পাৰ্ট আছে। ঠিক আছে, এতিয়া আমি যদি চাওঁ পইচা কিমান আছিলে, পইচাটো 5200 আছিলে, নহয় জানো, 5200 আছিলে। চ' 5200টো প্ৰথমতে এইটো ৰেচিঅ'ত ডিভাইড কৰিব লাগিছিলে, কিন্তু ডিভাইড কোনটো ৰেচিঅ'ত কৰিলে, এইটো ৰেচিঅ'ত কৰিলে, কিন্তু এই 5200টোতো ছেম আছিলে, নহয় জানো, গতিকে এই যোনটো টোটেল আছে, টোটেলৰ ভেলুটো কি হ'ব লাগিছিল, টোটেলৰ ভেলুটো ছেম হ'ব লাগিছিলে, মানে যোনটো হিচাপত বিলাব লাগিছিলে হা, বা মিষ্টেকেনলি যোনটো হৈ গ'ল, এই দুটা ভেলুটো কি হয়, ছেমে হয়, কাৰণ টোটেল এমাউণ্টটো 5200, ডেট ইজ কনষ্টেণ্ট। ঠিক আছে, গতিকে প্ৰথমতে আমি কি কৰিব লাগিব, ৰেচিঅ'টো বেলেঞ্চ কৰিব লাগিব। আমি কি কৰিব লাগিব, প্ৰথমতে কমন বস্তু এটা উলিয়াব লাগিব। কমনটো কি, ইয়াতে কমনটো আমাৰ হৈছে টোটেল, আৰু এই টোটেলটোৰ ভেলুটো কি হ'ব লাগিব, কনষ্টেণ্ট হ'ব লাগিব। কনষ্টেণ্ট কিয়, কাৰণ এমাউণ্টটোতো ছেম আছিলে 5200। ঠিক আছে, চ' আমি প্ৰথমতে এই যোনটো টোটেল ভেলু হ'ব, সেইটো আমি প্ৰথমে বেলেঞ্চ কৰি ল'ব লাগিব। প্ৰথম ৰেচিঅ' মতে টোটেল ভেলু আছিল 13 পাৰ্ট, কিন্তু মিষ্টেকেনলি যোনটো হয় ৰেচিঅ', সেইটো আছে 26 পাৰ্ট। চ' আমি এই দুটা বস্তু ছেম কৰি ল'ব লাগিব। ছেম কেনেকৈ কৰিম, আমি যদি প্ৰথম ৰেচিঅ'টো যদি আমি 2ৰে মাল্টিপ্লাই কৰি দিওঁ, তেতিয়া কি হৈ যাব, 26 পাৰ্ট আমি পাই যাম, নহয় জানো। চ' আমি প্ৰথম ৰেচিঅ'টো আমি 2ৰে মাল্টিপ্লাই কৰি ল'ব লাগিব, বেলেঞ্চ কৰি ল'ব লাগিব। 2ৰে মাল্টিপ্লাই কৰাৰ লগত এইফালে 26 হৈ গ'ল, এইফালে 26 হৈ গ'ল, তাৰমানে এই দুটা টোটেল আপোনাৰ ছেম হৈ আছে, আৰু অবভিয়াছলি ছেম হ'ব, কাৰণ আমাৰ টোটেল ভেলুটো কিমান আছিলে, টোটেল ভেলুটো 5200, ডেট ইজ ছেম, হয় নে নহয়। গতিকে আমি এই যোনটো বেলেঞ্চিং অফ ৰেচিঅ' বুলি কোৱা হ'ল, আমি কমনটো উলিয়ালো যে এইটো বস্তু টোটেলটো আমাৰ ছেম থাকিব লাগিব, দুটা ইকুৱেশ্যনতে টোটেলটো আমি বস্তুটো বেলেঞ্চ কৰিলোঁ। ঠিক আছে, টোটেলটো বেলেঞ্চ কৰিলে নহ'ব, আমি গোটেইখিনিতে মাল্টিপ্লাই কৰিব লাগিব, অকল এই টোটেলটো মাল্টিপ্লাই কৰিলে নহ'ব, গোটেই ৰেচিঅ'টো মাল্টিপ্লাই কৰিব লাগিব। তেতিয়াহ'লে কি হ'ব, যোনটো আমাৰ যদি চাওঁ
আকৌ যদি আমি লিখো ইয়াতে ৰেচিঅ'টো A:B:C, ঠিক আছে, একচুৱেলি আপোনাৰ কিমান দিব লাগিব, এই 2ৰে মাল্টিপ্লাই কৰিলে ইয়াতে কিমান আহিব, 2 4 জাৰ আপোনাৰ 8 আহিলে, 2 3 জাৰ আপোনাৰ 6 আহিলে, আৰু 2 6 জাৰ আপোনাৰ 12 আহিলে, ঠিক আছে। আৰু যোনটো আপোনাৰ মিষ্টেকত যোনটো দিয়া গ'ল সেইটোতো আপোনাৰ 26 একো মাল্টিপ্লাই কৰিব নালাগে, গতিকে এইটো 7:4:15 থাকিলে। এতিয়া আমি যদি টোটেল চাওঁ, টোটেলটো কি হ'ল, টোটেল আপোনাৰ এফালে আপোনাৰ টোটেল কৰিলে কিমান আহিব, 26 পাৰ্ট আছে নহয় জানো, আৰু এফালে আপোনাৰ 26 পাৰ্ট আছে। এতিয়া কুৱেশ্যন মতে কি কৈছে, কুৱেশ্যন মতে কৈছে যে 26 পাৰ্টৰ ভেলুটো কিমান হয়, টোটেলৰ ভেলুটো কিমান আছিলে, তাৰ ইমানখিনি এমাউণ্ট আছিলে তাৰ হাতত নহয় জানো, টোটেল কিমানখিনি এমাউণ্ট আছিলে, 5200 এমাউণ্ট আছিলে, গতিকে 1 পাৰ্টৰ ভেলু কিমান আহিব, 1 পাৰ্টৰ ভেলু আপোনাৰ 200 আহি গ'ল, ঠিক আছে। এতিয়া সুধিছে কি, দ্য এমাউণ্ট ইন এক্সেছ ৰিচিভ বাই চি, এক্সেছ মানে বেছি, চিয়ে কিমানখিনি বেছি পালে সেইটো সুধিছে। চিয়ে একচুৱেলি 12 পাৰ্ট পাব লাগিছিলে, কিন্তু সি কিমান পালে, 15 পাৰ্ট পালে, তো বেছিকে কিমান পালে, সি বেছিকে 3 পাৰ্ট পালে নহয় জানো, 1 পাৰ্টৰ ভেলু যদি 200 হয়, 3 পাৰ্টৰ ভেলু কিমান হয়, 600 হ'ব নহয় জানো, গতিকে চিয়ে কিমান বেছি পালে, ₹600 বেছি পালে, চ' 600 ইজ দ্য এনচাৰ, ঠিক আছে। বেলেঞ্চিং অফ ৰেচিঅ'ৰ আমি নেক্সট কুৱেশ্যন এটা লওঁ, ঠিক আছে। ইয়াত কি কৈছে, a sum of money was to be divided similarly, same question, was to be divided মানে sum of money আছিলে, সেইটো was to be divided among A, B আৰু C, ঠিক আছে, A, B আৰু C ৰ মাজত ডিভাইড কৰিব লাগিছিলে। প্ৰথমতে ফ্ৰেকশ্যনত আছে, আমি সেইটো হোল নাম্বাৰছলৈ কনভাৰ্ট কৰি ল'ম, 1 4 6 আৰু 1/3 আছে, ঠিক আছে। এতিয়া আমি ইয়াৰ এলচিএমটো ওলাম, 4 6 আৰু 3, এলচিএমটো কি হ'ব, আমি যদি ডাইৰেক্টলি ওলাওঁ এলচিএমটো 12 হ'ব, আৰু 12 আমি বস্তুটো মাল্টিপ্লাই কৰি দিম, তো ইয়াতে মাল্টিপ্লাই কৰিলে গোটেইখিনি জেগাতে কিমান আহিব, 4 3 জাৰ 12 আহিব, 6 2 জাৰ 12 আহিব, আৰু 3 4 জাৰ 12 আহিব নহয় জানো। এতিয়া আকৌ এবাৰ লিখি লৈছোঁ ইয়াতে, ঠিক আছে, A:B:C আছে, এইটো কিমানত দিব লাগিছিলে নহয় জানো, এইটো একচুৱেলি কিমানত দিব লাগিছিলে, 3:2:4 দিব লাগিছিলে নহয় জানো। এতিয়া মিষ্টেকেনলি কিমানত দিলে, কুৱেশ্যনটোৰ মতে কি দিছে যে বাট বাই মিষ্টেক ইট ৱাজ ডিভাইডেড ইন দ্য ৰেচিঅ' 7:8:12, মিষ্টেকত কি হৈ গ'ল, 7:8:12ত ভাগ কৰি দিয়া গ'ল, ঠিক আছে। এতিয়া চিমিলাৰলি আমি সেই কথাটো জানো, যদিও মিষ্টেক কৰিলে টোটেলটোতো ছেমে থাকিব লাগিব নহয় জানো, টোটেল এমাউণ্ট অফ মানি কিমান আছিলে সেইটোতো ছেমে থাকিব লাগিব, ঠিক আছে। তো টোটেল কিমান আছিলে, 3 + 2 5, 5 + 4 9, টোটেল প্ৰথমতে 9 পাৰ্ট আছিলে, মিষ্টেকেনলি যদি চাওঁ 7 + 8 আপোনাৰ 15 আহিব, আৰু এইফালে 27 আছে, মানে 15 + 12 27 পাৰ্ট, ঠিক আছে। আমি এটা কথা জানো যে আমি কমন বস্তু এটা উলিয়াই ল'লো, এই কমনটো কি হ'ব, টোটেল হ'ব, আৰু এই টোটেলৰ ভেলুটো কি হ'ব লাগিব, ছেম হ'ব লাগিব বহুত দুইটা ইকুৱেশ্যনত নহয় জানো। চ' এই তলৰ ইকুৱেশ্যনত টোটেলৰ ভেলু 27 পাৰ্ট আছে, ওপৰত আপোনাৰ অকল 9 পাৰ্ট আছে, গতিকে ওপৰত আমি কি কৰিব লাগিব, 27 বনাব লাগিব, কাৰণ ছেম হ'ব লাগিব, কাৰণ টোটেল এমাউণ্ট অফ মানিটো ছেমেই আছিলে, ৱেডাৰ সি দিব লাগিছিলে এইটোত, কিন্তু দিলে এনেকৈ, কিন্তু টোটেল ভেলু যিমান আছিলে সেইটোতো ছেমেই আছিলে, গতিকে আমি কি কৰিম, এই গোটেই দুইটা ইকুৱেশ্যন টোটেল বস্তুটো আমি টোটেল যোনখিনি ভেলু হ'ব সেইটো আমি ছেম কৰি ল'ম। তো ইয়াতে আমাৰ 27 পাৰ্ট আছে, চ' ইয়াতে 9 পাৰ্ট আছে, আমি এইটো কি কৰিম, এইটো যদি ইকুৱেশ্যন আমি ইনটু 3 কৰি দিওঁ তেতিয়া আমাৰ 27 পাৰ্ট এটা আহি যাব। ইনটু 3 কৰিলে এইফালে গোটেইকেইটা জেগাত আমি 3 কৰিব লাগিব, মাল্টিপ্লাই কৰিব লাগিব, ঠিক আছে। চ' আমি আকৌ যদি লিখোঁ ৰেচিঅ'টো A:B:C, এইবিলাক আপোনালোকে এক্সামত লিখিব নালাগে, মই জাষ্ট বুজাবলৈ বস্তুটো অকণমান দীঘলীয়াকৈ কৰিছোঁ, নহ'লে বহুত সোনকালে হয়, ইমান টাইম নালাগে, ঠিক আছে। 3ৰে মাল্টিপ্লাই কৰোঁ, 3 3 জাৰ আপোনাৰ 9 আহিলে, আকৌ 2 3, এইটো 3 আছিলে ইয়াতে 2 আছিলে, গতিকে 2 3 জাৰ 6 আহিলে, আৰু ইয়াতে 3 × 4 আপোনাৰ 12 আহিব, আৰু মিষ্টেকেনলি আপোনাৰ কিমানত গ'ল, 7:8:12 গ'ল, ঠিক আছে।
এতিয়া কুৱেশ্যনৰ মতে কি কৈছে, এইটো আপোনাৰ ফাইনেল যোনখিনি আমাৰ ভেলু সেইটো আহি গ'ল। ঠিক আছে, ফাইনেল আমাৰ আহি গ'ল। টোটেল কিমান আছিলে, টোটেল আপোনাৰ দুইটা জেগাতে 27 পাৰ্ট আহি গ'ল। ঠিক আছে, এতিয়া কুৱেশ্যনৰ মতে কি কৈছে, ইফ বি ৰিচিভছ ₹200 এক্সেছ, হা, এতিয়া কৈছে যে বি ৰিচিভছ 200 এক্সেছ, দেন ফাইন হোৱাট মানি ৱাজ ডিষ্ট্ৰিবিউটেড এমং এ বি আৰু চি। মানে কৈছে যে বি এ 200 টকা এক্সেছ পালে, বি এ আপোনাৰ 6 পাৰ্টহে পাব লাগিছিলে, পালে কিমান 8 পাৰ্ট। তাৰমানে সি এক্সেছ কিমান পালে, এক্সেছ সি 2 পাৰ্ট পালে, নহয় জানো? আৰু বি এ 2 পাৰ্ট যোনখিনি এক্সেছ পালে সেইটোৰ ভেলু কিমান বুলি কৈছে, 200 বুলি কৈছে। ঠিক আছে, 2 পাৰ্টৰ ভেলু আপোনাৰ 200 পাইছে। চ' 1 পাৰ্টৰ ভেলু আপোনাৰ কিমান আহিব, 100 টকা আহিব, নহয় জানো? 100 টকা। এতিয়া সুধিছে হোৱাট মানি ৱাজ ডিষ্ট্ৰিবিউটেড এমং এ বি আৰ চি, এ বি আৰ চিত কিমানখিনি একচুৱেল মানি ডিষ্ট্ৰিবিউট কৰা হৈছিলে, টোটেল মানি। টোটেল মানি কিমান হয়, 27 পাৰ্ট। 27 পাৰ্টৰ ভেলু কিমান আহিব, 2700। চ' এনচাৰটো কি আহিব, 2700। বুজিলে?